हेलो स्टूडेंट কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছা আকৌ এটা নতুন চেপ্টাৰ লৈ আহিছো ঠিক আছে এটো চেপ্টাৰ আমি কি পঢ়িম এটো চেপ্টাৰ আমাৰ টাইটেলটো কি দিয়া আছে সোৱা ৰেবেলছ এণ্ড দি ৰাজ কি দিয়া আছে দি ৰিভল্ট অফ 1857 আমি এফালে যদি আমাৰ চাও কি দিছে ইয়াত 1857 চনৰ বিদ্ৰোহ আৰু ইয়াৰ স্বৰূপ হলনে এখিনি তোমালোকে এই চেপ্টাৰটো টপিকটো মানে মেইন হেডিংটো দেখি তোমালোকে গম পাইছাই চাগে টাইটেলটো দেখি গম পাইছা যে অলৰেডি আমি এই টপিকটো কেতিয়া পঢ়িছিলো আমি আমাৰ ক্লাস 10 ত পঢ়ি আহিছিলো আমি এখিনি জানো হয়নে সিপাহী বিদ্ৰোহৰ কথা আমি জানো কি কাৰণে হৈছিল সিপাহী বিদ্ৰোহ আমি অকনমান কথা আগতে পঢ়ি আহিছো এতিয়া আমি তোমালোকে 10 ত যিমান পঢ়িছিলা তাতকে আমি অকনমান বহলকে পঢ়িম এইখিনি কথাকে ঠিক আছে গতিকে চেপ্টাৰটো ষ্টাৰ্ট কৰো কিবা যদি ডাউট আছে তোমালোকে সুধিবা আৰু ইমান টান নোপোৱা কাৰণ অলৰেডি এইখিনি কথা আমি আগতে কেতিয়া পঢ়ি আহিছো স্কুল লেভেলত ঠিক আছে ওকে তো ইংলিশ মিডিয়াম খিনিৰ কাৰণে মই এটা কথা কও যে আমাৰ যেহেতু এখন কি হয় আমাৰ এবাৰ সিলেবাসৰ মতে আমাৰ এখন বুকখন আমাৰ কমপ্লিটলি নিমিলে ঠিক আছে তোমালোকৰ ট্ৰান্সলেট ভাৰ্সন এটা দিয়া আছে অসমীয়া যিখন আমাৰ কাউন্সিলৰ কিতাপখন সেইখন গতিকে মই আজি কি কৰিছো আজি মই যিখন আসামিজ মিডিয়াম খিনিৰ কাৰণে আমাৰ ৰেফাৰেন্স যিখন বুক আছে হয়নে তোমালোকে হিষ্ট্ৰি মেবি হৰখিনি ৰেফাৰেন্স বুকে পঢ়িছা তো ৰেফাৰেন্স বুকৰ মই পিডিএফ টো ইয়াত লৈছো আৰু এফালে আমাৰ ইংলিছৰ যিখন তোমালোকে পঢ়া এনসিআৰটি সেইখন বুকৰ পিডিএফ টো আছে কিন্তু আজি মই পঢ়াওতে কি কৰিম অকনমান ইংলিশ মিডিয়ামৰ খিনি চাই যাবা যে মই পইণ্ট এটা দুটা মানে 1 2 3 পইণ্ট কে কৈ যাম তোমালোকে সেই পইণ্ট খিনি নোট কৰি যাবা ঠিক আছে কাৰণ তোমালোকৰ বুকখনত এনেকুৱাকে কথা কিছুমান দিয়া আছে বহুত ব্ৰিফলি দিয়া আছে যিখিনি কথা আমাক ইমান দৰকাৰ নাই ঠিক আছে আমি আমাৰ এক্সাম পাৰপজৰ পৰা পঢ়িম যিখিনি এই ৰেফাৰেন্স আসামিজৰ যিখন ৰেফাৰেন্স বুক হেখনত আমাৰ অকনমান ভালকে দিয়া আছে গতিকে আজি মই বৰ্ডৰ যিখন বুক হেখন বুকখনলৈ মই ৰেফাৰেন্সৰ পিডিএফ টো লৈছো ঠিক আছে ওকে তো আমি স্টাৰ্ট কৰো ফাৰ্ষ্টতে আমাৰ দিয়া আছে কি আমি জানিব লাগিব যে 1857 ৰ ৰিভল্টটো কি হল ৰিভল্ট আমি কি কয় সিপাহী মিউটিনি বুলি কওঁ সিপাহী মিন্স কি সিপাহী বিদ্ৰোহ বুলি কওঁ ঠিক আছে তো ফাৰ্স্টলি আমি কি বুলি জানো এটো আমি আসামিজ কিনি আমি চাবলৈ গলে সিপাহী বিদ্ৰোহ বুলি জানো ঠিক আছে ইংলিছত আমি সিপাহী মিউটিনি বুলি জানো ওকে তো এই যেটো ৰেবেল বা এই যেটো ৰিভল্ট ঠিক আছে বা বিদ্ৰোহটো কি কাৰণে হৈছিল তো ফাৰ্স্টলি আমি জানিব লাগিব ইয়াৰ ৰিজন গিটা ওকে এই চেপ্টাৰটো আমাৰ ফাৰ্স্ট পইণ্টটো কি হ'ব যে দি ৰিজন অফ দি ৰিভল্ট কি কাৰণে আমাৰ এই ৰিভল্টটো হৈছিল বা ইয়াৰ কাৰণ গিটা কি মই কৈ যাম তোমালোকে নোট কৰি যাবা ঠিক আছে তো একেবাৰে ফাৰ্স্ট আমাৰ যেটো ৰিজন ফাৰ্স্ট ৰিজনটোক আমি ক'ব পাৰো যে পলিটিক্যাল ৰিজন ওকে পলিটিক্যাল ৰিজন ওকে ফাৰ্স্ট পইণ্টটো হৈছে পলিটিক্যাল ৰিজন এটা মই পলিটিক্যাল ৰিজন গিটা কি মই অকনমান মানে ডিসকাস কৰি দিম হেখিনি তোমালোকে চাবা মানে আমি অসমীয়া যদি কওঁ যে আমাৰ প্ৰথম আমাৰ কাৰণটো কি আছিল তোমালোকক ইয়াত দিয়া আছে যে বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ ওকে ৰাজনৈতিক কাৰণ আছিল গতিকে ৰাজনৈতিক কাৰণ গিটানো কি হেগিটা অকনমান চাম তো পলিটিক্যাল ৰিজন বা ৰাজনৈতিক কাৰণৰ আমাৰ ফাৰ্স্ট যদি আমি চাওঁ তেতিয়ালে কি দিছে সত্য বিলোপ নীতি ঠিক আছে ডক্ট্ৰিন অফ লেপছ এটো কি আছিল আমি অকনমান চাব লাগিব তো সত্য বিলোপ নীতি মানে কি আগতে এনেকুৱা ধৰণৰ নিয়ম আছিল দেই যে আমি সকলোৱে জানো ৰজা এজন মৰি যোৱাৰ পিছত নেক্সট ৰজা কোন হয় সেই ৰজাৰ পুতেকে হ'ব হয়নে আগতেটো তেনেকুৱা ইলেকচনৰ সিস্টেম নাছিলে আজিকালি আমাৰ যেনেকুৱা আছে তো আগতে কি হয় ৰজা মৰিলে ৰজাৰ পুতেকে ৰজা হ'ব ঠিক আছে তো ইয়াত এনেকুৱা নিয়ম এটা কৰি দিলে যে যোনবিলাক ৰজাৰ হলে যিবিলাক ৰজাৰ নিজৰ বায়োলজিক্যাল চাইল্ড নাই নিজৰ সন্তান নাই তেওঁলোকে কাৰবাৰ চাইল্ড এডপ্ট কৰি লৈছে হলে গতিকে সকলো ৰজাৰনি নিজৰ লৰা ছোৱালী নাথাকিব পাৰে তেওঁলোকে তেতিয়া কি কৰে লৰা এটা তুলি লয় আৰু তেওঁলোকে নেক্সট ৰজা পাতে এতিয়া ব্ৰিটিছে কি কৰি দিলে যে এতিয়াৰ পৰা কি কৰিব নোৱাৰিব ব্ৰিটিছ চৰকাৰে দেখিও ৰজাবিলাকৰ তুলনীয়া পুত্ৰক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিলে আৰু কি হ'ব যদি কোনোবা কিং বা কুইনৰ বায়োলজিক্যাল যদি চাইল্ড নাথাকে ওকে কোনোবা ৰজা বা ৰাণীৰ যদি নিজৰ সন্তান নাথাকে তেতিয়া হলে কি কৰিব তেনেকুৱা এডপ্টেড সন বিলাকক এতিয়াৰ পৰা একচেপ্ট কৰা নহব বুলি কৈছে এজ এ কিং ঠিক আছে তো এটো আমি পলিটিক্যাল ৰিজনৰ আমি এটা ফাৰ্স্ট পইণ্ট বুলি আমি ক'ব পাৰো যে কি সত্য বিলোপ নীতি অসমীয়াখিনিৰ কাৰণে কি হ'ব সত্য বিলোপ নীতি ইংৰাজীখিনিৰ কাৰণে আমি কি কম আমি ডক্ট্ৰিন অফ লেপছ বুলি কম তো মেইনলি কি হয় যে এডপ্টেড চাইল্ড বা তুলনীয়া পুত্ৰক কিং হিচাপে একচেপ্ট কৰা হোৱা নাছিলে কাৰ থ্ৰুৰে ব্ৰিটিছ চৰকাৰে একচেপ্ট কৰা নাছিলে ঠিক আছে তো ইয়াৰ কাৰণে কি হ'ল যে এনেকুৱা বহুত কিছুমান আমাৰ ইণ্ডিয়া এনেকুৱা ৰাজ্য আছিল যেনেকৈ আমি ঝাঁসী ৰাণী লক্ষ্মীবাইৰ কথা শুনিছো হয়নে তো ঝাঁসী ৰাণী লক্ষ্মীবাইৰ কি আছিল নিজৰ বায়োলজিক্যাল চাইল্ড মানে নিজৰ সন্তান নাছিলে তেওঁলোকৰ এডপ্টেড সন আছিল তো তেনেকুৱা ধৰণে কি এতিয়া নেক্সট ৰজা নাইকিয়া হৈ গ'ল মিন্স এখন কোনে লৈ ল'ব ব্ৰিটিছে নিজৰ কৰি লৈ ল'ব তো আমাৰ দেশীয় ৰজাবিলাকৰ আমাৰ খং উঠিলে সেই কথাটো গতিকে সেইটো এটা পলিটিক্যাল ৰিজনৰ ফাৰ্স্ট পইণ্ট ঠিক আছে তো সেকেন্ড যদি আমি চাওঁ কি কৰিলে
পেঞ্চন বিলাকো বন্ধ কৰি দিলে বুলি কৈছে তো ৰজাৰ কি দিয়া হৈছিলে যে কিছুমান ৰজা মানে ৰজা যিখিনি এনেকুৱা এৰিয়া কিছুমান কি হয় ব্ৰিটিছে যেতিয়া গ্ৰহণ কৰি লৈছিলে তেতিয়া সেই ৰজাবিলাকক পেঞ্চনৰ এটা মিনিমাম পইচা এটা তেওঁ দি থকা হৈছিলে তো সেই পেঞ্চনো বন্ধ কৰি দিছিলে যাৰ কাৰণে আমাৰ দেশৰ সৰু মানে যিবিলাক আমাৰ দেশখনটো বহুত ডাঙৰ আমাৰ এজন ৰজাইতো শাসন কৰি থকা নাছিলে বেলেগ বেলেগ পাৰ্টত বেলেগ বেলেগ ৰজা শাসন কৰে গতিকে সেই এৰিয়াবিলাকৰ ৰজাবিলাক কি হৈছিলে বুলি কৈছে অসন্তুষ্ট হৈছিলে বুলি কৈছে ঠিক আছে তো পলিটিকেল ৰিজনটো আমি এইটো পাৰ্ট আমাৰ হৈ গ'ল ইংলিছ মিডিয়ামখিনি মেবি বুজি পাইছা আমি ফাৰ্ষ্টটো আমি কি ডিছকাছ কৰি আছো আমি ডিছকাছ কৰি আছো পলিটিকেল ৰিজনৰ মই ফাৰ্ষ্ট পইণ্টটো কি কৈছো ফাৰ্ষ্ট পইণ্টটো কৈছো যে মই ডক্ট্ৰিন অফ লেপছ ওকে ইয়াত কি কৰা হোৱা নাছিলে এডপ্টেড চনবিলাকক একচেপ্ট কৰা হোৱা নাছিলে ওকে এইটো হৈছে ফাৰ্ষ্ট পইণ্ট ওকে নেক্সট কি ক'লো মই পেঞ্চনটো ষ্টপ কৰি দিছিলে যাৰ কাৰণে কিংবিলাকে বেয়া পাইছিলে ওকে এইটো আমাৰ ফাৰ্ষ্ট ৰিজনৰ অকণমান ডিছকাছ কৰিলো নেক্সট কি কৰিছে অসমীয়াখিনি চাবা আৰ্থিক কাৰণত ব্ৰিটিছ শাসনৰ ফলত মধ্যযুগীয় সামান্তৰ শ্ৰেণীটো প্ৰায় উচন গৈছিল মানে এটা কি হৈছিলে চাবা আমাৰ ইয়াত যেতিয়া ৰজাৰ শাসন চলি আছিল ভাৰতত যেতিয়া ৰজাৰ শাসন চলি আছিল তেতিয়া ৰজাৰ আণ্ডাৰত যিবিলাক মন্ত্ৰীবিলাক আছিল হল মিনিষ্টাৰ্ছবিলাক আছিল ওকে মিন্স কি কৈছো কিঙৰ আণ্ডাৰত যিবিলাক মিনিষ্ট্ৰী আছিল তো আমাৰ এটা মিডল ক্লাছ সোসাইটি এটা ধুনীয়াকৈ চলি আছিল মানে ৰজাটো একেবাৰে সুপ্ৰিম পাৱাৰ হয় নে কিঙে সুপ্ৰিম পাৱাৰ আছিল কিন্তু ৰজাৰ তলত এনেকুৱা কিছুমান মানুহ আছিল যিবিলাক দুখীয়া নহয় তেওঁলোক একদম হাই লেভেলৰ মানে ঠিক আছে হাই লেভেলত মানে একদম কি কয় সম্ভ্ৰান্ত শ্ৰেণী বুলি যে আমি কওঁ অসমীয়া গতিকে তেনেকুৱা ক্লাছ এটা আমাৰ সোসাইটিত আছিল কিন্তু এতিয়া ব্ৰিটিছৰ ৰুল ষ্টাৰ্ট হোৱাৰ পৰা ৰজাৰে একো অৰ্থ নাইকিয়া হৈ গৈছে হয়নে ৰজাকে কি কৰিছে কিংবিলাকে ৰজাৰে পেঞ্চন নোপোৱা হৈ গৈছে তো এই ৰজাৰ তলত যিটো ক্লাছ আছিল সেই ক্লাছটো একেবাৰে ইউজলেছ হৈ পৰিছিলে বুলি কৈছে ঠিক আছে তো সোসাইটিত এনেকুৱা এটা ক্লাছৰ ক্ৰিয়েট হৈছিলে যিটো ক্লাছে ব্ৰিটিছ অহাৰ আগতে আমাৰ ইণ্ডিয়াত বহুত বেছি পাৱাৰ পাই আছিলে কিন্তু ব্ৰিটিছ অহাৰ পিছৰ পৰা ব্ৰিটিছৰ ৰুল ষ্টাৰ্ট হোৱাৰ পৰা কি হৈ গ'ল এটা ক্লাছ এনেকুৱা ক্ৰিয়েট হৈ গ'ল যিটো ক্লাছে সোসাইটিত একো নোপোৱা হৈ গ'ল পইচা পাতিৰ পৰা প্ৰব্লেম হলে গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম অকণমান ক্ৰিয়েট হৈছিলে বুলি কৈছে নেক্সট যদি আমি চাওঁ পলিটিকেল ৰিজনে আৰু অকণমান কৈছে যে আমাৰ যিখিনি থলুৱা কুটিৰ শিল্প হলে লোকেল যিমানখিনি হেণ্ডিক্ৰাফ্ট আছিলে মানুহে হাতেৰে বনোৱা কিবা কিবি বস্তুৰ পৰা আদি কৰি ইকনমিক ছেক্টৰটোতো আমাৰ অকণমান প্ৰব্লেম ক্ৰিয়েট হ'ল বুলি কৈছে ঠিক আছে কি কাৰণে কাৰণ ব্ৰিটিছে কি কৰে ইয়াৰ পৰা বস্তু নি সিহঁতে তাতে আকৌ ইংলেণ্ডত নি পিনে তাত মেচিন মেড ধুনীয়াকৈ বনাই আনি ইয়াত আকৌ সেইখিনি বস্তু বিক্ৰী কৰেহি হয়নে আমাৰ লোকেল যিমানখিনি প্ৰডাকশ্যন সেই প্ৰডাকশ্যনখিনি ইম্প্ৰুভ কৰিব পৰাকৈ যিমানখিনি তেওঁলোকে ফেচিলিটিজ দিব লাগে সেই ফেচিলিটিজখিনি তেওঁলোকে নিদিয়ে তো তাৰ কাৰণে কি হৈছিলে আমাৰ ইণ্ডিয়াৰ যিখিনি লোকেল আমাৰ কি কয় কৃষকখিনিয়ে হওক মানে পিজনখিনিয়ে হওক তেওঁলোকৰ প্ৰব্লেম কিছুমান ক্ৰিয়েট হৈছিলে বুলি কৈছে ঠিক আছে ওকে তো ৰিজনৰ আমি ছেকেণ্ড পইণ্টটো চাম ছেকেণ্ড পইণ্টটো দিয়া আছে সামাজিক আৰু ধৰ্মীয় কাৰণ ইংলিছ মিডিয়ামে নোট কৰিবা ৰিজনৰ মই ফাৰ্ষ্ট পইণ্টটো কি কৈছিলো পলিটিকেল ৰিজন কৈছিলো হয়নে ছেকেণ্ড পইণ্টটো কি ক'ম ছেকেণ্ড পইণ্টটো হৈছে আমাৰ social and religious reason হল এইটো কথা মই অকণমান কম এইটো চাবা ইংলিছ মিডিয়ামৰ খিনি অকণমান এনেকে দিগদাৰ হ'ব পাৰে তোমালোকে মই পইণ্ট টু পইণ্ট যিখিনি কৈ গৈছো সেইখিনি চাবা আৰু তোমালোকে নোটত ইয়াৰ মানে মই এপত তোমালোকৰ নোটখিনি ধুনীয়াকৈ দিয়া আছে সেইখিনি অকণমান চাবা ঠিক আছে তো ছ'চিয়েল আৰু ৰিলিজিয়াছ ৰিজন যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত আমি ফাৰ্ষ্টলি কি পাম আমাৰ ইয়াত কি হৈছিলে চোৱা আমাৰ ভাৰতবৰ্ষখন বা আমাৰ ইণ্ডিয়াখন যদি আমি চাওঁ আমাৰ ইয়াত হিন্দু আৰু মুছলিমৰ পপুলেশ্যনটো আটাইতকৈ বেছিকৈ আছিলে ঠিক আছে তো ইয়াত কি হৈছিলে যে হিন্দু আৰু মুছলিমখিনি মাজত কি কৰা হৈছিলে ইংৰাজী শিক্ষাৰ প্ৰচলন আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ কৰিছিলে তো ব্ৰিটিছবিলাক মেইনলি ব্ৰিটিছৰ ৰিলিজনটো কি হয় খ্ৰীষ্টিয়ান ৰিলিজন তো আমাৰ ইণ্ডিয়াত এতিয়া কি ষ্টাৰ্ট কৰা হৈছিলে বুলি কৈছে খ্ৰীষ্টিয়ান ৰিলিজনটো লাহে লাহে ব্ৰিটিছবিলাকে কি কৰিছিলে বেলেগ বেলেগ জেগাত স্প্ৰেড কৰিবলৈ ট্ৰাই কৰিছিলে ঠিক আছে তাৰ কাৰণে প্ৰব্লেম হৈছিলে লগতে কি কৰিছিলে ইংৰাজী শিক্ষাৰ প্ৰচলন কৰিছিলে হলে ইংলিছ লেংগুৱেজটো বা ইংৰাজীত শিক্ষা দিবলৈ এডুকেশ্যন দিবলৈ ষ্টাৰ্ট কৰিছিলে ঠিক আছে যাৰ কাৰণে কি হৈছিলে আমাৰ ইণ্ডিয়ান মানুহখিনিৰ প্ৰব্লেম পাইছিলে ওকে সেইটো এটা নেক্সট কৈছে যে আমাৰ ইয়াত কি কৈছিলে পশ্চিমীয়া বিচাৰ ব্যৱস্থা সাধাৰণ লোকৰ পৰা অভূত ওকে নেক্সট কি হৈছিলে তোমালোকে চাবা ব্ৰিটিছবিলাকৰ তেওঁলোকে যিটো ৱেষ্টাৰ্ণ থিংকিং ঠিক আছে আমাৰতো ইণ্ডিয়াখন আমাৰ কি হয় আমি একেবাৰে বহুত আগৰ পৰা আমি বহুত বেছি ৰিলিজিয়াছ হয় আমাৰ ছ'চিয়েল বহুত বেছি ৰুল এণ্ড ৰেগুলেশ্যনছ আছে হলে আমাৰ কাষ্টমছবিলাক আমাৰ বেলেগ বেলেগ তো আমাৰ ইয়াত এনেকুৱা কিছুমান নিয়ম আছিলে যেনেকৈ আমাৰ কি আছিলে সতী প্ৰথা তোমালোকে শুনিছা চাগে ঠিক আছে সতী চিষ্টেমটো বেন কৰি দিছিলে ব্ৰিটিছে যে সতী চিষ্টেমটো কি হয় যে
যদি কোনোবা ওয়াইফৰ মিন্স এটা কাপলৰ যদি তাৰ তেওঁলোকৰ যদি হাজবেণ্ডৰ যদি ডেথ হৈ যায় তেতিয়া কি কৰা হয় বুলি কৈছে ওয়াইফকো সেই হাজবেণ্ডৰ লগতে জুইত দি দিয়া হয় গম পাইছা মানে হাজবেণ্ডজন যদি মৰি যায় তেতিয়াহ'লে এফালে কি হ'ব লাগিব ওয়াইফো মৰি যাব লাগিব তেনেকুৱা ৰুল আছিলে আমাৰ ইয়াত তো এইবিলাকৰ লগত আমাৰ ইণ্ডিয়ান মানুহখিনি কি আছিলে বুলি কৈছে ইমোশন এটা আমাৰ যেটো সোশ্যাল আমাৰ কাষ্টমক লৈ যেটো আমাৰ ইমোশন সেই ইমোশনটো ইনভলভ হৈ আছিল ব্ৰিটিছে আহি এনেকুৱা বস্তুখিনি সোসাইটিৰ পৰা নাইকিয়া কৰি দিলে তো তাৰ কাৰণে কি হৈছিল আমাৰ সোসাইটিৰ এনেকুৱা কিছুমান মানুহ আছিল যিখিনি মানুহে বেয়া পাইছিল হল মানে সোশ্যাল কাষ্টমটোক তেওঁলোকে হেম্পাৰ কৰিছে বুলি ভাবিছিল বুজি পাইছানে তো এইটো এটা হল আমাৰ সোশ্যাল আৰু ৰিলিজিয়াছ ৰিজন ঠিক আছে ওকে নেক্সট পইণ্টটো আসাম নেক্সট পইণ্টটো আমাৰ দিয়া আছে সামৰিক কাৰণ বুলি যদি কওঁ তেতিয়াহ'লে আমি কি বুজিম ওকে তো ইংলিশ মিডিয়াম কিনে চাবা সামৰিক কাৰণ বুলি এটা দিয়া আছে মানে মিলিটাৰী বিলাকে কিছুমান ইয়াত প্ৰবলেম পাইছিল ঠিক আছে যে আমাৰ ইণ্ডিয়াৰ যিখিনি মিলিটাৰী মানুহ আছিল ইণ্ডিয়ান মিলিটাৰী মিন্স ব্ৰিটিছৰ যিটো মিলিটাৰী সিস্টেম আছিল আমাৰ ইণ্ডিয়াত তো সেই মিলিটাৰী সিস্টেমটোত আমি যদি চাওঁ হৰখিনি যিমান মিলিটেন্ট আছিল সেই মিলিটেন্টখিনি কোন হয় গুটেখিনি আমাৰ ইণ্ডিয়াৰ পপুলেশনৰ মানুহে বেছি আছিল হিন্দু মুসলিম শিখ যিমানখিনি মানুহ আছিল সেই মানুহখিনি কি কৰিছিল ব্ৰিটিছে এজ এ মিলিটেন্ট এপইন্ট কৰি থৈছিল তো তেওঁলোকে কিছুমান প্ৰবলেম পাইছিল যে কি প্ৰবলেম তেওঁলোকৰ যিমান ফৰ এক্সাম্পল কিবা এটা প্ৰমোশন দিব লাগে ঠিক আছে তো প্ৰমোশনত কি কৰা হৈছিল ব্ৰিটিছ মানুহ এজন আৰু আমাৰ ইণ্ডিয়ান মানুহ এজনৰ মাজত যদি সিলেক্ট কৰিব লগা হয় তেতিয়াহ'লে সদায় সেই প্ৰমোশনটো কোনে পাইছিল ব্ৰিটিছ মানুহজনে পাইছিল বুজিছা তো তাৰ কাৰণে কি হৈছিল আমাৰ ইণ্ডিয়ান মানে যিখিনি মিলিটেন্ট আছিল তেওঁলোকে বেয়া পাইছিল আৰু আমি কেপেবল হলেও আমাক কি নিদিয়ে আমাক প্ৰমোশনটো নিদিয়ে তো তেনেকুৱা প্ৰবলেম হৈছিল লগতে আমাৰ ইণ্ডিয়াৰ মানুহৰ এটা বিলিভ আছিল যে আমি যদি কি কৰো আমি যদি আমাৰ সাগৰ পাৰ হৈ মানে ওচিয়ান পাৰ হৈ যদি আমি বেলেগত যুদ্ধ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ ধৰ্ম শেষ হৈ যাব তেনেকুৱা ধৰণৰ থিংকিং কিছুমান আছিল ঠিক আছে তো কি কৰিছিল আমাৰ ব্ৰিটিছ বিলাকে যুদ্ধ কৰিবলৈ আমাৰ ইণ্ডিয়ান মিলিটেন্ট বিলাকক বেলেগলৈ লৈ গৈছিল যাৰ কাৰণে মিলিটাৰী মানুহবিলাকে বেয়া পাইছিল যে আমি বেয়া পোৱা কামবিলাক আমাক কৰিব দিছে আৰু বাহিৰলৈ নিছিলে বাহিৰলৈ নিয়াৰ কাৰণে যিমানখিনি এমাউন্টৰ স্যালাৰি দিব লাগে সিমানটো স্যালাৰিও দিয়া হোৱা নাছিল তো তাৰ কাৰণে কি হৈছিল মিলিটাৰী বিলাকৰ মাজত কি হৈছিল অকনমান প্ৰবলেম ক্ৰিয়েট হৈ আছিল এই টাইমত ঠিক আছে ফাৰ্স্ট আমি কি পালো ফাৰ্স্ট আমি পালো পলিটিক্যাল ৰিজন সেকেন্ডটো আমি কি পালো সেকেন্ডটো আমি পালো সোশ্যাল এন্ড ৰিলিজিয়াছ ৰিজন আৰু থাৰ্ডটো আমি কি পাইছো যে আমি মিলিটাৰী মানুহবিলাকৰ মাজত এটা প্ৰবলেম হৈছিল সেই প্ৰবলেমটোখিনি কথা আমি কম পাইছো ঠিক আছে আৰু ফোৰ্থটো যদি আমি চাওঁ তেতিয়াহ'লে অসমীয়া বিলাকৰ কি দি আছে তৎকালীন কাৰণ ঠিক আছে ইংলিশ মিডিয়ামখিনি এটো ইমিডিয়েট ৰিজন বুলি তোমালোকে এটা পইণ্ট লিখিব পাৰা ঠিক আছে ইমিডিয়েট ৰিজন কি আছিল তো ইয়াত কি আছে চাও আমি যদি চাও যে আমাৰ ইণ্ডিয়ান সিপয়খিনি বা মিলিটেন্টখিনি মাজত আটাইতকৈ বেছি পপুলেশন কোনখিনি মানুহৰ আছিল বা কোনটো ৰিলিজনৰ মানুহ আছিল হিন্দু আৰু মুসলিম ৰিলিজনৰ মানুহ আছিল হল তো এতিয়া এখিনিতে আমাৰ এটা কথা আছে যে আমাৰ হিন্দু মানুহে কি নাখায় হিন্দু মানুহে আমাৰ গৰু নাখায় হলে আৰু মুছলমান মানুহখিনি কি নাখায় গাহৰি নাখায় কিন্তু হেতু টাইমত এনেকুৱা এটা ৰিউমাৰ আহি গৈছিল যে তেওঁলোকক কৈ দিয়া হৈছিল যে এই যেটো বন্দুকৰ কাৰ্টিজত ঠিক আছে ৰাইফলৰ এনফিল্ড ৰাইফল চলাওতে তেওঁলোকে এটা কাৰ্টিজ মুখেৰে কামুৰি পিনি অতৰাব লাগে ঠিক আছে আৰু সেই মুখেৰে যে কামুৰি পিনি অতৰোৱা যেটো পৰ্চন সেই পৰ্চনটোত কি ইউজ কৰা হৈছিল বুলি তেওঁলোকে গম পালে যে সেই পৰ্চনটোত গৰু আৰু গাহৰিৰ চৰ্বি ইউজ কৰে বুলি গম পালে তো এটোটো এটা বহুত ডাঙৰ কথা হয়নে যে তেওঁলোকে যেটো ৰিলিজনৰ বেসিছত তেওঁলোকে যিকিটা বস্তু এভয়েড কৰিছে সেই বস্তুকিটা কি কাৰণে ব্ৰিটিছে ৰাইফলৰ কাৰ্টিজত ইউজ কৰিছে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ এটা ৰিউমাৰ আহি গল যে মিলিটেন্ট বিলাকে ভাবিলে আৰে এটো কাম কি কাৰণে কৰিছে আমিতো আমাৰটো এটা ধৰ্ম শেষ তো তেনেকুৱা ধৰণৰ এটা ৰিউমাৰ চলি যোৱাৰ কাৰণে কি হৈছিল বুলি কৈছে এটোক আমি ইমিডিয়েট ৰিজন বুলি ধৰিব পাৰো ঠিক আছে গতিকে এই ৰিজনটোক লৈ আমাৰ সিপয় মিউটিনিটো ষ্টাৰ্ট হৈছিল কিন্তু এটো ইমিডিয়েট ৰিজন হে দেই ইয়াৰ আৰত আৰু কেবাটাও ৰিজন যেনেকৈ মই মিলিটাৰী বিলাকৰ ৰিজন এটা কলো লগতে কি কলো সোশ্যাল আৰু ৰিলিজিয়াছ ৰিজনটো কলো এখিনি ৰিজনো আছিল কিন্তু এটো হৈছে আমাৰ ইমিডিয়েট ৰিজনটো কি এনফিল্ড ৰাইফলৰ কাৰ্টিজত গৰু আৰু গাহৰি চৰ্বি ইউজ কৰাৰ কাৰণে কি হৈছিল সিপয় মিউটিনিটো ষ্টাৰ্ট হৈছিল ঠিক আছে গতিকে মই চাইটা কৰলো ইংলিশ মিডিয়ামখিনি আসামিজ মিডিয়ামৰটো ধুনিয়াকৈ পইণ্ট টু পইণ্ট দিটো আছে ইংলিশ মিডিয়ামখিনি ফাৰ্স্টটো কি কলো মই পলিটিক্যাল ৰিজন কলো ওকে পলিটিক্যাল ৰিজন সেকেন্ডটো কি কলো নোট কৰি যাবা তোমালকে ইভাগে হলেও নোটছত দিয়া আছে সোশ্যাল এন্ড ৰিলিজিয়াছ ৰিজন থাৰ্ডটো কলো মিলিটাৰী ৰিজন আৰু ফোৰ্থটো কি কলো ইমিডিয়েট ৰিজন
ঠিক আছে গতিকে এই চাৰিটা যদি তোমালোকে লিখি দিয়া তোমালোকৰ এতিয়া এনেও বেছিকে লং কুৱেশ্যন আহে ঠিক আছে আমাৰ যদি কুৱেশ্যন আহে যে write about the region of 1857 revolt or Sepoy mutiny ঠিক আছে তেতিয়া আমি এই চাৰিটাৰ ৰিজন আমি লিখি দিম আৰু পলিটিক্যাল ৰিজনটো মই কি কৰিছিল পেনশন নাইকিয়া কৰি দিছিলে লগতে কি কৰিছিল এডপ্টেড সন বিলাকক একসেপ্ট কৰা হোৱা নাছিলে হেগেটা আমি অকনমান লিখি দিব পাৰো সোশিয়াল ৰিজনটো কথা কি কৈছিল ফাৰ্স্টটো কি কলো যে আমাৰ যিমানখিনি আমাৰ সোশিয়াল বিলিফ আছিল কাস্টম আছিল হেখিনি হেম্পাৰ কৰিছিল হয়নে ইংলিশ এডুকেশনটো বহাই দিছিলে খ্ৰীষ্টিয়ানিটিটো স্প্ৰেড হৈছিলে তো এনেকুৱা ধৰণৰ ৰিজন কিটা আমি ইয়াত লিখিব পাৰো মিলিটাৰী ৰিজনটোত আমি ওয়াৰৰ কথা অকনমান লিখিব পাৰো আৰু ইমিডিয়েট ৰিজনটোত আমি কি লিখিম এনফিল্ড ৰাইফলৰ কথা লিখিম ঠিক আছে গতিকে এইকেইটা ৰিজন তোমালোকে চাই লবা এক্সামত অহাৰ খুব চান্স আছে ঠিক আছে আগতেও পঢ়িছা চেপ্টাৰটো বহুত বেছি ইজি